নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। বৰপেটা ডিষ্ট্ৰিক্টত প্ৰি ব'ৰ্ড এক্সামিনেশ্যনৰ হৈ যোৱা ক্লাছ 10ৰ ছায়েন্সৰ MCQ কুৱেশ্যনবিলাক তোমালোকে পৰীক্ষাত যিখিনি লিখি থৈ আহিছা সেইখিনিৰ লগত অলপ মিলাই চাব পাৰিবা যে মোৰ কোনটো কুৱেশ্যন হৈছে। গতিকে আজি আমি ক্লাছ 10ৰ জেনেৰেল ছায়েন্সৰ বৰপেটা ডিষ্ট্ৰিক্টৰ প্ৰি ব'ৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যনটোৰ MCQ কুৱেশ্যনখিনি অলপ আলোচনা কৰিম। তোমালোকে অলপ মিলাই চাব পাৰিবা। কৈছে 1 নম্বৰ কুৱেশ্যনটো কৈছে তলৰ ৰাসায়নিক বিক্ৰিয়াটো কোন প্ৰকাৰৰ? ৰাসায়নিক বিক্ৰিয়াটো কোন প্ৰকাৰৰ? 1 নম্বৰ দিছে অপশ্যন অপহৰণ, সংযোজন বিক্ৰিয়া, ৰেডক্স বিক্ৰিয়া, প্ৰশমন বিক্ৰিয়া। তোমালোকে এইবিলাকৰ ডেফিনেশ্যনবিলাক জানাই। গতিকে এনচাৰটো হ'ব 1 আৰু 3। 1 আৰু 3 অপশ্যনটো আছে অপশ্যন নম্বৰ বি। ৰাইট এনচাৰটো হ'ব বি নম্বৰটো ৰাইট এনচাৰ। লিখি লোৱা, মিলাই চাব পাৰিবা। 2 নম্বৰটো কৈছে তলৰ কোনটো বা কোনবোৰ উক্তি শুদ্ধ? চিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত কিছু সময়ৰ বাবে ৰাখিলে ইয়াৰ বৰণ মাটিয়া হয়। চিলভাৰ ক্লৰাইড বিয়োজন ঘটি চিলভাৰ উৎপন্ন হয়। অপশ্যন 1 নম্বৰ দিছিল। 2 নম্বৰ দিছিল চিলভাৰ ক্লৰাইড ঊৰ্ধ্বপতন হয়। 3 নম্বৰ দিছিল চিলভাৰ ক্লৰাইড বিজাৰিত হয়। 4 নম্বৰ দিছিল চিলভাৰ ক্লৰাইড জাৰিত হয়। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অনলি 1। 1টো আছে চিলভাৰ ক্লৰাইড বিয়োজন ঘটি চিলভাৰ উৎপন্ন হয়। এইটো হ'ব শুদ্ধ এনচাৰ। তোমালোকে মিলাই চোৱা। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো কৈছে কি ঘটিব যেতিয়া এটা পৰীক্ষানলীত অম্ল আৰু ক্ষাৰক দ্ৰব্য যোগ কৰা হয়? অম্ল আৰু ক্ষাৰক দ্ৰব্য যোগ কৰিলে দ্ৰৱৰ উষ্ণতা বৃদ্ধি হ'ব আৰু লৱণ উৎপন্ন হ'ব। গতিকে অপশ্যন নম্বৰ ডিটো শুদ্ধ এনচাৰ। এটা জলীয় দ্ৰৱত ৰঙা লিটমাছৰ বৰণ নীলা হয়। তলৰ কোনটো দ্ৰৱ অতিৰিক্তভাৱে দ্ৰৱটোৰ লগত মিহলালে লিটমাছৰ বৰণ সলনি হ'ব? এইটো হ'ব হাইড্ৰক্লৰিক এচিড। অপশ্যন নম্বৰ ডি। 5 নম্বৰ কৈছে তলৰ কোনটো লৱণ স্ফটিকাবদ্ধ জল নাই? লৱণত স্ফটিকাবদ্ধ জল নাই, বেকিং ছ'ডা। তাৰপিছত কৈছে 6 নম্বৰ কুৱেশ্যন এই স্তম্ভ আৰু ইফালে স্তম্ভ আছে মিলাই চাব দিছে। এইটো হ'ব অপশ্যন চি নম্বৰ। তোমালোকে চাই ল'ব অলপ। তাৰপিছত কুৱেশ্যন নং 3। কুৱেশ্যন নং 7 আছে বিভিন্ন প্ৰক্ৰিয়াৰ দ্বাৰা ধাতুৰ শোধন কৰা হয়। তলৰ কোনবোৰ ধাতু বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰ দ্বাৰা শোধন কৰা হয়? এটা হ'ল গ'ল্ড আৰু কপাৰ। এইটো বিদ্যুৎ বিশ্লেষণৰ দ্বাৰা শোধন কৰা হয়। অপশ্যন 1। গতিকে 8 নম্বৰটো অপশ্যন হ'ব ডি। 8 নম্বৰৰ অপশ্যন ডি নম্বৰটো হ'ব। অপশ্যন ডি। 9 নম্বৰটো হ'ব জাৰক। 10 নম্বৰ হ'ব বিউটানেল। 11 নম্বৰটো হ'ব BCD। 12 নম্বৰটো হ'ব ডি। 13 নম্বৰটো হ'ব নেফ্ৰন। 14 নম্বৰটো এ। 15 নম্বৰটো এ। 16 নম্বৰটো বি। স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা।
18 নম্বৰটো হ'ব ছোৱালী বি, 19 নম্বৰটো চি, 20 নম্বৰটো এ, তাৰপিছত 21 নম্বৰটো বি, 22 নম্বৰত হ'ব চি, 23 নম্বৰত হ'ব বি, 24 নম্বৰত হ'ব বি, 25 নম্বৰত হ'ব চি, 26 নম্বৰত হ'ব 10 1.0 ওম। তাৰপিছত 27 নম্বৰটো হ'ব ডি, 28 নম্বৰটো জেনেৰেটৰ, তাৰপিছত 29 নম্বৰটো ডি, 30 নম্বৰটো পানীৰ সোঁত। তাৰপিছত কুৱেশ্যন নং 31 পৰা 45 লৈকে যিখিনি কুৱেশ্যন আছে, এটা উক্তি দিয়া আছে আৰু এটা কাৰণ দিয়া আছে। ইয়াৰ আমি গোটেইখিনি অপশ্যন লিখা নাই, কিন্তু আমি অপশ্যনখিনি কৈ দিম, তোমালোকে লিখি ল'বা। এ বি চি ডি এইখিনি বাৰে বাৰে লিখা নাই, গতিকে ওপৰৰখিনি নিৰ্দেশনাখিনি দি আছে, গতিকে ইয়াৰ পৰা এটাকৈ পঢ়িবা আৰু ইয়াৰ পৰা এ বি চি ডি যে আছে সেইবিলাক উক্তিৰ পৰা আমি কোনটো শুদ্ধ অপশ্যন হয় সেইটো আমি দিম। গতিকে 1 নম্বৰটো 31 নম্বৰৰ এটো হ'ব শুদ্ধ এনচাৰ, 31 নম্বৰৰ এ শুদ্ধ। 32ৰ হ'ব বি, 32ৰ বি, 32ৰ হ'ব বি নম্বৰ। তাৰপিছত 33 নম্বৰটো হ'ব 33 নম্বৰটো বি, 34 নম্বৰটো হ'ব বি, 35 নম্বৰটো হ'ব চি, তাৰপিছত 36 নম্বৰটো বি, 37 নম্বৰটো ডি, 38 নম্বৰটো চি, 39 নম্বৰটো বি, 40 নম্বৰটো এ, 41 নম্বৰটো এ। মিলাই চাবা তোমালোকে। 42 নম্বৰটো এ, 43 নম্বৰ এ, 44 নম্বৰৰ ডি আৰু 45 নম্বৰৰ চি। থেংক ইউ। তোমালোকে গোটেইখিনি মিলাই চাব পাৰিবা। গতিকে স্ক্ৰীনশ্বট মাৰি লোৱা। আৰু যদি তোমালোকৰ একফালৰ পৰা অপশ্যনখিনি লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাবা, মই কমেণ্টত পঠাই দিম। থেংক ইউ।